ধারা রাজ্য সরকার অনুসরণ ক্ষমতা ন্যস্ত কৰি দায় কৰা নিয়ম প্ৰৱৰ্তন কৰাৰ সুবিধা দিছে। ফলত এই শ্ৰম কোড প্ৰৱৰ্তন হলে কৰ্মচাৰী আহুকাল বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিব। শ্ৰমিক কৰ্মচাৰীৰ বাবে অকুশল এই শ্ৰমিক কোডৰ আমি বিৰোধিতা কৰিছোঁ। শ্ৰম কোডত ঠিকা শ্ৰমিক চলনা কৰা হৈছে। পূৰ্বৰ কন্ট্ৰাক্ট লেবাৰ ৰেগুলেশ্যন এণ্ড এভলিউশ্যন এক্টত থকা বহুতো সুবিধা নাইকিয়া কৰি কিছু অনৈতিকতা নীতিৰ পৰ্যায়লৈ লৈ যাব বিচাৰিছে। ঠিকা শ্ৰমিকসকলক যিসকলৰ কামৰ ধৰণ স্থায়ী বা আৰু 12মহীয়া পাৰ্মানেণ্ট এণ্ড পেৰানিয়েল তেওঁলোকক স্থায়ী কৰাৰ বিবেচনা এই কোড নাইকিয়া কৰিছে। নতুন কোড হ'ল কিন্তু আঁচনিভুক্ত শ্ৰমিক কৰ্মচাৰী বিশেষকৈ আশা কৰ্মী, অংগনৱাড়ী শ্ৰমিক সহায়িকা, ৰান্ধন কৰ্মচাৰী নিয়মীয়া শ্ৰমিক হিচাপে স্বীকৃতি দিব পৰা কোনো ধাৰা অন্তৰ্ভুক্ত কৰা নহ'ল। চৰকাৰে আজিও পদপথত পকোৱা বিক্ৰী কৰাসকলক যদি কৰ্মসংস্থাপন ক্ষেত্ৰত সাফল্য বুলি ক'ব পাৰে তেন্তে এনেধৰণৰ শ্ৰমিকৰ বাবে শ্ৰম কোডত কোনো প্ৰভিশ্যন ৰখাত অসুবিধা ক'ত? বিশেষকৈ কৃষি শ্ৰমিক, অঘোষিত শ্ৰমিক, পাৰ্ট টাইম শ্ৰমিক, ফিক্সড টাইম শ্ৰমিক, গিগ প্লেটফৰ্ম শ্ৰমিক, পরিযায়ী শ্রমিকৰ বাবে উপযুক্ত সামাজিক সুৰক্ষাৰ অভাৱ আছিল। এই কোডে তাকো পুনৰ লাগু কৰিলে। কোডত অসম গঠিত শ্ৰমিকসকলৰ প্ৰতি এই মনোভাৱ একেবাৰেই গ্ৰহণযোগ্য নহয়। প্ৰকৃতাৰ্থত দেশৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়া ব্যাপক সংখ্যক অসংগঠিত শ্ৰমিকৰ বাবে উপযুক্ত প্ৰভিশ্যন নৰখাটোৱেই চৰকাৰৰ শ্ৰমিকৰ প্ৰতি অৱহেলাৰ চূড়ান্ত নিদৰ্শন। এই পটভূমিত আমি নিম্ন স্বাক্ষৰকাৰী সংগঠনবোৰে শ্ৰমিক কল্যাণ মূল মন্ত্ৰ ধ্বংস কৰিব বিচৰা শ্ৰম কোডবোৰ বাতিল কৰাৰ দাবী উত্থাপন কৰিলোঁ। আশা কৰোঁ এই শ্ৰম কোড বাতিল প্ৰকৃতাৰ্থ শ্ৰম কল্যাণৰ বিষয়বোৰ অগ্ৰাধিকাৰ দিব পদক্ষেপ গ্ৰহণ কৰিব। ধন্যবাদ সহকাৰে CITU শোণিতপুৰ জিলাৰ সম্পাদক ভৱানন্দ রায়। যে আইনের মাধ্যমে আপনারা আপনাদের সুরক্ষা পাচ্ছেন, একজন নির্মাণ শ্রমিক, একজন অঙ্গনবাড়ি, একজন মিড ডে মিল অথবা একজন দিনমজুর, তাকে কোনোভাবে যদি কোনো অধিকার হরণ করা হয়, যে আইনের মাধ্যমে সে এই অধিকারটাকে অর্জন করতে পারে সেই আইনটাকে পাল্টে দেওয়া হয়েছে। নির্মাণ শ্রমিকের যে আইন সে আইন পাল্টে দেওয়া হচ্ছে। ন্যূনতম মজুরির আইন পাল্টে দেওয়া হচ্ছে। আপনাদের ন্যূনতম মজুরি বাড়ার কোনো সম্ভাবনা নেই। আপনাদের শ্রম বিরোধ হলে আপনাদের লেবার ডিপার্টমেন্টের কোনো কিছু করার থাকবে না। এই লেবার ডিপার্টমেন্টটাই বলতে গেলে প্রায় উঠিয়ে যাওয়ার মতো অবস্থায় চলে যাচ্ছে। সুতরাং এই বিষয়গুলি বুঝবেন এবং এই আন্দোলনটা আগামী দিনে আরো দৃঢ় করতে হবে। এই সরকার যদি এই আইন লাগু করতে চায় তাহলে রঞ্জন বলেছে যে আমরা মরণপণ সংগ্রাম করে এই আইনটাকে রুখবো। যেভাবে কৃষকরা কৃষি আইনকে রুখে দিতে পেরেছিল, আমরা শ্রমিকরাও আমরা যেভাবে হোক এই শ্রম বিরোধী আইন আমরা বাতিল করবই। এইটুকু বলে আমরা মেমোরেন্ডাম দেব এখানে অ্যাসিস্ট্যান্ট লেবার কমিশনারের কাছে।